তোমাৰ নাম কি? তোমাৰ নাম কি? তোমাৰ নাম কি? তোমাৰ নাম কি? য'ত দেখি থকা এই হৰ্ডিংখন আচলতে কি? তোমাৰ নাম কি? তোমাৰ নাম কি? ঘৰৰ পৰা ওলাই গ'লে নিশ্চয় বহুতৰ চকুত পৰিছে তোমাৰ নাম কি বুলি লিখি থোৱা সেই ডাঙৰ ডাঙৰ হৰ্ডিংবিলাক। এই হৰ্ডিংখন আচলতে কি বহুতে নিশ্চয় ৱাদিয়েই পোৱা নাই। এইখন কিয় লগোৱা হৈছে, কাৰ বাবে লগোৱা হৈছে? আচলতে এইখন কিহৰ হৰ্ডিং? ছ'চিয়েল মিডিয়াটো ব্যাপক চৰ্চা। সকলোৱে সুধিছে এয়া কিহৰ বিজ্ঞাপন, আৰু অৱশেষত আমি আজি ফাদিল কৰিম ৰহস্য। এই হৰ্ডিংখন চাই থাকোঁতে বহু জেগাত ট্ৰেফিক জামো হৈ পৰিছে। বাইক চলাই গৈ থাকোঁতে কোনো লোকে এই হৰ্ডিংখন দেখিছে আৰু ডিঙি বেকা কৰি হৰ্ডিংখন চাইছে। পাছফালে বহু গাড়ী মটৰে হৰ্ণ বজাইছে আৰু ট্ৰেফিক জাম হৈছে, ফলত ট্ৰেফিকৰো মূৰ কামোৰণি বাঢ়িছে। এই হৰ্ডিংখন কি, কাৰ নাম সুধিছে, এয়া বৰ্তমান সময়তো 1 লাখ টকীয়া প্ৰশ্ন। অৱশেষত উদ্ঘাটন হ'ল ৰহস্যৰ। কিন্তু এতিয়া এই ৰহস্য উদ্ঘাটন হ'ল, ধৰা পৰিল এইখন কিহৰ বিজ্ঞাপন। এটা চিমেণ্ট কোম্পানীৰ এয়া এক মাৰ্কেটিঙৰ কৌশল। তোমাৰ নাম কি? তোমাৰ নাম কি? 15 দিনৰ ভিতৰত ক'ব সকলো কথা। এই বেনাৰখনক লৈ মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছিল আৰু অৱশেষত ৰহস্য পোহৰ লৈ। কিছুদিন পূৰ্বে এটা চিমেণ্ট কোম্পানীৰ এটা বিজ্ঞাপন সাংঘাতিক ধৰণে ভাইৰেল হৈছিল যে টাইগাৰ আহি আছে। ঠিক একেদৰে তোমাৰ নাম কিও এক প্ৰকাৰৰ মাৰ্কেটিঙৰ এক কৌশল, এক বিজ্ঞাপন। আচলতে কিছুদিন পূৰ্বে আগৰতলাত এই বিজ্ঞাপনটো লগোৱাৰ পাছত এগৰাকী লোকৰ বিৰুদ্ধে 4 লাখ টকাৰ জৰিমনা বিহা হৈছিল, কাৰণ তেওঁ কোনো অনুমতি নোলোৱাকৈ এই বিজ্ঞাপনৰ হৰ্ডিং লগাইছিল। আৰু তাৰ পাছতেই যেন থৰ কাচুটি হেৰুৱাই এই কোম্পানীটোৰ। 15 দিনৰ ভিতৰত ৰহস্য উদ্ঘাটন কৰিম বুলি কোৱা কোম্পানীটোৱে এতিয়া ৰহস্য উদ্ঘাটন কৰিবলৈ আৰু বাকী নাথাকিল। তেওঁলোকে কৈ দিবলৈ বাধ্য হ'ল এয়া কিহৰ বিজ্ঞাপন। ময়ো কৈ দিওঁ, এয়া আচলতে এটা চিমেণ্ট কোম্পানীৰ বিজ্ঞাপন, যি ব্লেক টাইগাৰ চিমেণ্ট। এই ব্লেক টাইগাৰ চিমেণ্ট কোম্পানীৰে ইও এক বিজ্ঞাপনৰে কৌশল। অৰ্থাৎ তোমাৰ নাম কি বুলি সুধিলে ক'ব লাগিব যে মোৰ নামো নিশ্চয়কৈ ব্লেক টাইগাৰ চিমেণ্ট, আৰু এই ব্লেক টাইগাৰ চিমেণ্ট আহি আছে মাৰ্কেটলৈ। এতিয়া কথাটো হ'ল, নিশ্চয়কৈ সকলোৱে জানো যে এই বিজ্ঞাপনটো সকলোৱে দেখিলে আৰু চৰ্চা চলিলে। নিশ্চয়কৈ কিন্তু ইয়াত কোম্পানীৰ লাভ হ'ল, আৰু এতিয়া বিজ্ঞাপনখন আঁতৰাই পেলালেও নিশ্চয় এই কোম্পানীটোৱে যিমানখিনি আহৰণ কৰিবলগীয়া আছিল জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা ইতিমধ্যে আহৰণ কৰিলে। অৱশেষত উদ্ঘাটন হ'ল ৰহস্যৰ। কিয় আৰক্ষীক দিবলগীয়া হ'ল স্পষ্টীকৰণ। আচলতে এইখন কিহৰ হৰ্ডিং? ছ'চিয়েল মিডিয়াটো ব্যাপক চৰ্চা। সকলোৱে সুধিছে এয়া কিহৰ বিজ্ঞাপন, আৰু অৱশেষত আমি আজি ফাদিল কৰিম ৰহস্য। এটা চিমেণ্ট কোম্পানীৰ এয়া এক মাৰ্কেটিঙৰ কৌশল। তোমাৰ নাম কি? তোমাৰ নাম কি? 15 দিনৰ ভিতৰত ক'ব সকলো কথা। এই বেনাৰখনক লৈ মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছিল আৰু অৱশেষত ৰহস্য পোহৰ লৈ। পিছে যিয়েই নহওক, লাভ হ'ল কিন্তু কোম্পানীৰে, কাৰণ এতিয়া সকলোৰে মুখে মুখে এই বিজ্ঞাপনটোৰ কথা।